এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। আৰু আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। তেতিয়া মই সুধিলো যে আল্লাহক দেখা পাইছিলে নেকি? বোলে নাই পোৱা। বোলে আল্লাহ দিয়া বুলি কেনেকে গম পালে? বোলে গাঁৱৰ মানুহবিলাকে কৈছে। প্ৰথমটো বিয়া কৰালে 7 বছৰ, দ্বিতীয়টো বিয়া কৰালে 14 বছৰ আৰু তৃতীয়টো বিয়া কৰালে 21 বছৰ। আমাৰ হাজবেণ্ডসকলে আগতে কিমানটা, কেতিয়াবা কিছুমানে কিমান বিয়া কৰায়, 1, 2, 3, 4টা কৰাইছিলে নাই কৰোৱা? এতিয়া পাৰিব? কিমান বছৰ জেল হ'ব? 7 বছৰ। প্ৰথমটো বিয়া কৰালে 7 বছৰ, দ্বিতীয়টো বিয়া কৰালে 14 বছৰ আৰু তৃতীয়টো বিয়া কৰালে 21 বছৰ। ভাল হ'বনে বেয়া হ'ব? এতিয়া ঘৰত গৈ হাজবেণ্ড বিলাকক ক'ব যে মোক লৈ থাকিব লাগিব আৰু বেলেগ নহ'ব, আৰু বেলেগ হ'লে মামাই জেলত লৈ যাব। ভাল হ'বনে বেয়া হ'ব? এতিয়া আৰু এটা কথা মই কওঁ, মইতো ক'লো যে 10,000টো 25 হ'ব, 25টো 50 হ'ব, কিন্তু বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায় তেতিয়াতো নহ'ব। সেইটো কথা গম পাইনে নাই আপোনালোকে? এতিয়া কিছুমানে মোক কয় মামা বাচ্চাটো আমি নিদিওঁ, আল্লাহে দি দিয়ে। তেতিয়া মই সুধিলো যে আল্লাহক দেখা পাইছিলে নেকি? বোলে নাই পোৱা। বোলে আল্লাহ দিয়া বুলি কেনেকে গম পালে? বোলে গাঁৱৰ মানুহবিলাকে কৈছে। তেতিয়া মই মানুহজনীক বুজালো যে গাঁৱৰ মানুহে বাচ্চা জন্ম দিব পাৰে নেকি? গিৰিয়েক ঘৈণীয়েকে কথা পাতিলেহে বাচ্চা জন্ম হ'ব, নহ'লেতো বাচ্চা জন্ম নহয়। গতিকে ইয়াতে আল্লাহ কান্দিব নালাগে। আমি 3টাতকৈ বেছি বাচ্চা হ'লে পঢ়া শুনা কৰোৱাব লাগিব, ডাঙৰ মানুহ কৰোৱাব লাগিব। লাখপতি দিদি হোৱাৰ সময় ক'ত পাম? ঠিক কৈছো নে নাই মই? তেতিয়াহ'লে এতিয়া মই আপোনালোকক কি ক'ম? 10ৰ পৰা 25লৈকে, 25ৰ পৰা 50লৈকে পাছ কৰিবৰ কাৰণে কিন্তু বাচ্চা 3টাই থাকিব লাগিব। বাচ্চাৰ কিন্তু